ৰাজহুৱা আদ্য শ্ৰাদ্ধ সমন্বয় ক্ষেত্ৰ গোলাঘাট এয়া আপোনালোকে দেখিছে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আছে আজি আদ্য শ্ৰাদ্ধ গোলাঘাটত যেটো পতা হৈছে আৰু মই আপোনালোকক এফালৰ পৰা দেখুৱাই যাম জুবিন গাৰ্গক কোনে কোনে শ্ৰদ্ধাঞ্জলি জনাই এনেকৈ মানে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে বহুত দল সংগঠনে জুবিন দাৰ কাৰণে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এনেকৈ ফটোসমূহ লগাই দিছে মই আপোনালোকক এফালৰ পৰা পঢ়ি শুনাম কোন কোন ঠাইৰ পৰা শ্ৰদ্ধাঞ্জলি জনাইছে আৰু কোনে কোনে জনাইছে আপোনালোকে মই এফালৰ পৰা পঢ়ি শুনাম চাব প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ গভীৰ শ্ৰদ্ধাঞ্জলি সদৌ অসম ভোজপুৰী পৰিষদ গোলাঘাট আঞ্চলিক এখন গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছে সদৌ অসম ভোজপুৰী পৰিষদ গোলাঘাট আঞ্চলিকৰ পৰা আৰু মই দ্বিতীয়খন দেখাবলৈ আহি আছো আপোনালোকক পঢ়ি শুনাইছো পূব গোলাঘাট বসন্ত উৎসৱ বনগাঁও কছাৰীহাটৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আমাৰ প্ৰাণৰ প্ৰাণ শিল্পী জুবিন দাৰ কাৰণে আৰু যেহেতু আমাৰ সকলোৱে হিয়াৰ আমঠু জুবিন দা আমাৰ মাজৰ পৰা হেৰাই যোৱা বুলি আমি কেতিয়াও সপোনতো আমি ভাবিব নোৱাৰো জুবিন দা আমাৰ প্ৰাণৰ হয় জুবিন দা আমাৰ মাজত সদায় থাকিব আজীৱন থাকিব আৰু এখন গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আহোম সেনা গোলাঘাট জিলাৰ সমিতিৰ পৰা এখন শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে জুবিন দালৈ বুলি আৰু তাৰ নেক্সটখন আপোনালোকক দেখাবলৈ চেষ্টা কৰিছো জুবিন গাৰ্গলৈ গভীৰ শ্ৰদ্ধাঞ্জলি গোলাঘাট শাখাৰ সাহিত্য সভাৰ পৰা জুবিন দালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু এখন আপোনালোকক দেখাবলৈ আহিছো আপোনালোকে গোটেই চাৰিওকাষে চাব পাৰে সকলোৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু এইফালে আছে গোলাঘাট নাগৰিক মঞ্চৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে জুবিন দালৈ আৰু এইফালে প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ গভীৰ শ্ৰদ্ধাঞ্জলি গোলাঘাট জিলাৰ সাংবাদিক সন্থাৰ পৰা এখন জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু এইফালে আহক গোলাঘাট জিলা ট্ৰাইবেল সংঘ জুবিন গাৰ্গলৈ গভীৰ শ্ৰদ্ধাঞ্জলি গোলাঘাট জিলাৰ ট্ৰাইবেল সংঘৰ পৰা জুবিন দালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে এখন শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে বীৰ লাচিত থানা অসম গোলাঘাট জিলা সমিতি এটা যুগৰ অৱসান হল অনামিকা খাৰে থাকিব দিছ নিজে চিৰদিনলৈ ঘূৰি নহাৰ বাটে গুচি গল এটা যুগৰ অৱসান ঘটিল এটা যুগৰ অৱসান হল আমি কেতিয়াও দ্বিতীয়জন জুবিন গাৰ্গক বিচাৰি নাপাওঁ জুবিন গাৰ্গ আমাৰ প্ৰাণৰো প্ৰাণ আছিল জুবিন গাৰ্গ এটা সত্তা গুচি গল জুবিন গাৰ্গৰ সেই যি হত্যাকাৰী শ্যামকানু মহন্তকে আৰু সিদ্ধাৰ্থ শৰ্মাকে ধৰি এই যি হত্যাকাৰী কিজনে উচিত শাস্তি পোৱাটো আমি সকলোৱে বিচাৰো যদি জুবিন দাক যদি সেই শিখৰজ্যোতি গোস্বামীয়ে কোৱাৰ দৰে যদি সঁচাকৈ বিষ পান কৰাই তেওঁক হত্যা কৰিছে আৰক্ষীয়ে এনকাউণ্টাৰ কৰক নতুবা তেওঁক ফাঁচি দিয়ক সেইটো সকলোৱে ৰাইজে দাবী কৰিছে যে জুবিন গাৰ্গ হত্যাকাৰী ফাঁচি দিয়ক আৰু এখন জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে ভক্স পপুলি জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি আৰু এখন দেখুৱাবলৈ আহিছো প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছে সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ গোলাঘাট জিলা সমিতি সকলো ঠাইৰ পৰা সকলো দল সংগঠনে জুবিন দালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে গোলাঘাট মেডিয়াৰ ফৰাম গোলাঘাট অসম জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আপোনালোকে দেখিবলৈ পাইছে লুইত কণ্ঠৰ জুবিন গাৰ্গলৈ গভীৰ শ্ৰদ্ধাঞ্জলি গোলাঘাট প্ৰেছ ক্লাব এখন গোলাঘাট প্ৰেছ ক্লাবৰ পৰা লুইত কণ্ঠৰ জুবিন গাৰ্গলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু এখন আপোনালোকক দেখুৱাবলৈ আহিম মহান শিল্পী জুবিন গাৰ্গ দেৱলৈ শ্ৰদ্ধাঞ্জলি গোলাঘাট লায়ন্স ক্লাবৰ আৰু গোলাঘাট জিলাৰ চুতীয়া স্বাস্থ্য সন্থাৰ জুবিন গাৰ্গলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে জুবিন গাৰ্গলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে তাই আহোম ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতি সকলোৱে শোকত ভাগি পৰিছে যিহেতু আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ চিৰদিনৰ কাৰণে আমাৰ মাজৰ পৰা গুচি গল এই কথাষাৰ কেতিয়াও হৃদয়ে মানি ল'ব নোৱাৰে জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি অধিবক্তা সন্থা গোলাঘাট জুবিন গাৰ্গলৈ গভীৰ শ্ৰদ্ধাঞ্জলি সদৌ অসম চেঙাল কছাৰী সংগঠন গোলাঘাট জিলাৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে লুইত কণ্ঠৰ জুবিন গাৰ্গলৈ গভীৰ শ্ৰদ্ধাঞ্জলি পশ্চিম গোলাঘাট শাখা সাহিত্য সভা আপোনালোকে জানে জন্ম হৈছিল 18 তাৰিখ 11 মাহ 1972 আৰু তেওঁ মৃত্যু হৈছিল 19
আৰু 9/2025 সেই দিনটো সকলোৰে কাৰণে এটা অনামিকা দিন সকলোৱে সেই দিনটো প্ৰায় আজি ডেটলৈ অন্ধকাৰ নামি আহিলে আমাৰ অসমখন অসমৰ যি প্ৰাণৰ শিল্পী জুবিন দা শ্ৰদ্ধাঞ্জলি সকলো জনাইছে আৰু যেহেতু সকলোৱে শেষত ভাগি পৰিছে কি কম সকলোৱে চকুত চকু পানী আৰু এফালে গায়ন বায়নে যেহেতু আত্মাৰ সদ্গতি কামনাৰ হকে গায়ন বায়নে যেহেতু অনুষ্ঠান ইয়াত অনুষ্ঠিত কৰিছে সকলো মাংগলিক হিচাপ মাংগলিক কৰ্ম সকলোখিনি কাম নিয়াৰিকভাৱে সুকলমে হৈ গৈছে আমি এটাই কামনা কৰোঁ জুবিন দাৰ যি হত্যাকাৰী ফাঁচি দিবলৈ সকলো প্ৰতিবাদ কৰক নহ'লে আৰক্ষী প্ৰশাসনে যদি জুবিন দা সঁচাকৈ সেই শিখৰজ্যোতি গোস্বামীয়ে কোৱাৰ কথাষাৰ সত্যতা প্ৰমাণ হয় জুবিন দাৰ যদি সঁচাকৈ সেই শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই যদি বিষ-প্ৰাণ কৰা হত্যা কৰিছে তেতিয়াহ'লে এনকাউণ্টাৰ কৰক আমি সকলোৱে প্ৰতিবাদ কৰোঁ আজি সকলো শোকৰ ছাঁ সকলোৱে দুখ কৰিছে মৰ্মাহত হৈছে জুবিন দা আমাৰ মাজৰ পৰা নোহোৱা হোৱা বুলি সকলোৱে অন্তৰত কেতিয়াও মানি ল'ব নোৱাৰে আৰু এইফালে শ্ৰদ্ধাঞ্জলি সকলোৱে জ্ঞাপন কৰিছে ডেকা যুৱক মিলনীয়া দলৰ যি অংশগ্ৰহণ কৰিলে